আজিবই মথুরার ভাগ্য নিয়ন্ত্র ভারতের প্রায় রাজন্য বর্গ মথুরার কংসর ক্ষমতাকে সম্মান জানায় মিত্রতা করিছে স্থাপন মথুরার হোক ভোগ মথুরার আনন্দ মথুরার বিজয় গৌরবে আজি এই মথুরাপতিকে আনন্দের শিখরতে প্রতিষ্ঠা করিস এরহেন বিপুল ক্ষমতার অধিকারী হইল কংসের হৃদয় তাজি কেউ কেউ আতঙ্কর তোল পার উঠেছে অবনেকে কিবা ঘটন মনের ভ্রান্তে আজি মোক কৰিছে দুৰ্বল দৈবত হয় যদি কিবা অমঙ্গল হয় যদি প্রলয় প্লাবন কংসই নিজ বাহুর বলের তাকে করিব ধ্বংস কি কালোকে তো হসা মহারাজ আহে যদি মথুরালয় প্রলয়ের ধূমকেতু আহে যদি মথুরালয় প্রলয় প্লাবন এই কালো কেতুর তীক্ষ্ণ অস্তর আঘাত অকলুতি ছিন্ন ভিন্ন হয়ে যাব মহারাজ থেকেই কৈশা কালো মহারাজ মথুরার রাজ সিংহাসন কংস নিশ্চিন্ত কিন্তু হোনা কালো কেন কৌক মহারাজ স্নেহর ভগরি দৈব কেবল বিবাহর কাল হল সমাগত উপযুক্ত পাত্র বৈ সন্ধান এই হেতু করি বল মহারাজ অতি শীঘ্র বিবাহর প্রয়োজন সম্প্রদান করব স্নেহর ভগিনী মহারাজ মথুরা ৰাজৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ পোৱা কোন সেই ভাগ্যৱান জানিব পাৰোনে মহাৰাজ নিশ্চয় নিশ্চয় কালকে মহাৰাজ ও চরিত্র হোমঙ্গল মহন্ত বহুদে তেওরে হব দৈবকের উপযুক্ত বর রাজকে মান মর্যাদারে মহাবৈভরে দৈবকে হব লাগে বিবাহীষণ কালকেত রাজ্য জুড়ি বাট ঘাট পরিষ্কার করে সকলতে দিয়েছেন রৈকল ফুলি বাদ্য করে সকলে আহি বজাওক বাদ্যযন্ত্র নিশা ভাগে চালে যেন অগ্নিশিখা খণ্ড অয়থি সকলে আহি দিয়ক মঙ্গল ধ্বনি বালক বালিকা হবে পুষ্পপুত্র আদি মালা গাঁথি দিয়েছেন জাতিষ্কার করে এই পৃথিবীতে মই স্বর্গপুরী করিম রচনা আর কত মহারাজ ওনাই দিয়া গয়া দে আজিৰ পৰা ৰাজ্যৰ প্ৰত্যেক প্ৰজাই যেন ব্যস্ত থাকে সকলোৱে দৈবকেৰ বিবাহ কাৰ্য ভাল মহারাজ
কালকেতু মহারাজ আজীবন অতি আনন্দের দিন স্নেহর ভগের দৈবকের খুব পরিণয় এ হল অতি মাঙ্গলিকভাৱে অতি সুখীময় বহুদেৱৰ হাততে মোৰ স্নেহৰ ভগৰি দৈবকে সমৰ্পণ কৰিবলৈ পাই মই আজি অতি সন্তোষিত কালকেতু মহারাজ দৈবকৰ সহিত যাব লগা যৌতুকৰ সকলো সম্ভাৰ নিশ্চয় তুমি ৰাখিছা যতনাই হয় মহারাজ সাজু কৰি ৰখা হৈছে দিব্য ৰথ সাজু কৰি ৰখা হৈছে যৌতুকৰ সকলো সামগ্ৰী 1800 ৰথ যাব ৰত্নেৰে ৰঞ্জিত 15,000 ঘোঁৰা 400 হাতী আৰু লগত যাব দাস দাসী 200ৰো অধিক অপেক্ষিছো মাথো আপোনাৰ আদেশৰ বাবে চমৎকাৰ চমৎকাৰ আয়োজন কালকেতু যোগ্য সেনাপতি তুমি কংস নৃপতিৰ বাৰু তুমি খন্তেক অপেক্ষা কৰা নিজে মই বৰ কন্যাকে লৈ যাম ভাল মহারাজ তোর জীবনের এনেকে শুভ মুহূর্ত নতুন চকল নিদিবি বেজার এই কংসৰ আজি তই পিতৃগৃহৰ পৰা প্ৰতিক্ৰমে প্ৰতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ মহানন্দৰ দিন দাদা অতিকে অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত ৰূপ বিদায় বেলাত কৰা আশীৰ্বাদ তজু চৰণ সাৰোগত কৰি আগুৱাই যাব পাৰো যেন আশীৰ্বাদ কি দেবে অভগতাৰ পতি এই দূৰলৈ তো অন্তৰাজি ভাগিছে বোৰ তথাপিতো এয়া উজাৰিবই দিছো আশীৰ্বাদ দৌৰে জগমা জীৱনত হৰ গৌৰী অহগম আজ হৈ আছে মোৰ অশ্বচালিত ৰথ আজি মই নিজেই ৰথৰ সাৰথি হৈ বাক জড়ি ধৰি উল্লাসেৰে দৈকে লৈ যাম যদুপুৰীলৈ বলা বলা মৃত্যু একি অনেক রহস্য কন্যবার ঘর অনেক রহস্য আকা আমার ঘর হন খেল মূর্খ কংস মোক মোক মোকে দৃশ্য করে কয় কোনোবাই
কোন 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 খেলো মূর্খ কঙ্খ এই জি তৈয়কিরি পিয়া পাতি মহা হমারুখে আপন পাহরাওয়াজি মূর্খ কঙ্খ তাই স্নেহর ভগদে তৈয়কি গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে দৈবকীর গর্ভজা অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে। মরণের দিন তোর দুরন্ত খুর সমু চাপি আহে দিনে দিনে তারে আজি অপূর্ব সূচনা তারে আজি অপূর্ব সূচনা তারে আজি অপূর্ব সূচনা মিশা 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 কঙ্খ মনত পেলা তই সেই ধৈৰ্যতিৰ বৰ মনত পেলা তই ধৈৰ্যতিৰ বৰ মনত পেলা তই ধৈৰ্যতিৰ বৰ মহারাজ সঁচা সঁচা নহয় দাদা নহয় অতি সঁচা নহয় দাদা নহয় মনতে পৰিছে মোৰ ধৈৰ্যতিৰ বৰ আনন্দতে আপোন পাহৰা হৈ আহৰিছ নিজৰে ভূত ভৱিষ্যত অৱধান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে কৰ্তব্য নিজৰ কালকেতু কালকেতু ঘোৰা বিজুলী বেগেৰে তেখেত তৰোৱাল আনন্দতুন মত্ত প্ৰজা পলাউকুলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা নহয় দাদা বলিয়া দতাল হাতে তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক এবে সংহাৰ কালকেতুৱেও আজি যি বিচাৰিছে তাকেই পাইছে মহাৰাজ সাৱধান সাৱধান মথুৰাৰ শ্ৰীগালৰ বল আজি কালকেতুৰ হাতত তহঁতৰ নিস্তাৰ নাই ৰবি নপলাবি ক'ত পলাইছ আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি বসুদেৱ মৃত্যকৰ নতুন বিধি
এরে হরু হগরি দুয়োগ ভবিষ্যত ভাগ্য লিপিব ভালদৰে কাণপাতি শুনিলি ন যি মিলন বান্ধনেৰে বান্ধি দিল তোমা দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ আজি আনন্দময় কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃততে গৰল উঠিল বেছ কথা এই হ'ব নহ'ল অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা মৰি আছে যথা মানে সকলোকে বিসৰ্জিল ভয় এই মুহূৰ্ততে সমন্ধৰে নাকাপা সময় দিল দলিয়াই অৰ্ঘাঘাতে দৈৱকে কৰি শিৰচ্ছেদে মুক্ত হ'ব খোজা মৰে মৃত্যুৰ দ্বাৰ ভূমিলে ৰুদ্ধ কৰি চিৰকাললৈ ক্ষান্ত হোৱা মিত্ৰৰ মানৱ দ্ৰব্যহীন দ্ৰব্যক দম্ভালিৰে অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতাহে মাথোন অধমক নিদিব বসুদেৱে আদৰ্শ মোৰ সন্মুখৰ পৰা হয় যদি ভক্তি হত্যা হওক মহাপাপ কিবা হেতু ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিছা দাদা কিয় আনিছা কিয় নাই তোর কোন অপরাধী নহে কোন মথুরার প্রজা যত মানে অপরাধ সকলে কংসর কি কব খুদে কোনে জানে কোনে কৰে অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি মহাশক্তিধৰ সকলো হয় ইচ্ছাতে তোমাৰ সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত তোমাৰ শিৰে আজি হৌ সীমাতৃকো লংঘিছে হত্যা কৰি ভগ্নীক তোমাৰ নিজৰ মৰণকো ৰুধিব খুজিছে অৰ্ঘাস নালাগে কৰিব খুদে বিলম্বই মিলাইবি তোমার কথাই সঁচা রজময় সর্বশক্তিমান জেনে ঈশ্বর তারি বিধান দৈবকিক করিম সংহার তার পাছত সম্ভালরে দৈবকির গর্ভজাত সেই অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন এই সাজু দৈবকি তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা প্ৰতি মুহূৰ্ততে কিন্তু জানিবা ধৰো বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যিমানৰে পপিব ধৰিছা ভয়ত সেই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় কেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠ ভাতৃৰ হাতত তেনেহ'লে তাত দেৱতাৰ দান বুলি মই
হাঁহিৰ মুখে কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভনীয়। নাৰী হত্যা, ভগ্নী হত্যাৰ কলংক কালিমা হানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনেৰে ৰঞ্জিত কৰিবা। হোক ভোগ আবেগৰ বশীভূত হৈ কৰা যদি এনে গৰ্হিত কাম, জগতৰ বীৰৰ সমাজে তোমাক হতমুখে কৰিব গঞ্জনা। গলাব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰে ভয় পুহি গাখীৰ খুৱাই এই ৰাজে বীৰ জগতত হ'ব পৰিচিত। বঢ়িয়া বঢ়িয়া চুক্তি তোমার হিতাকাঙ্ক্ষী মিত্র মোর। তুমি বহুদেব আৰু আছে সহজ উপায়। কি উপায়? দৈব্যকীয় জীয়াই থাকিব, তোমাৰো একোকে অনিষ্ট নহব ৰাজা। কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈব্যকীৰ পাণ। অসম্ভৱ বহুদেৱ, অসম্ভৱ বাক্য এইটো। দৈব্যকীৰ পাণ ভিক্ষা দান কলাপিটো নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে ৰাজা, দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব, সেই মুহূৰ্ততে এটি এটি কৰি আনি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি নিজ ইচ্ছা মতে। অসম্ভৱ স্বামী, অসম্ভৱ। নজনাব এইটো প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰবৰ দেৱ শিশু, সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। স্বামী নজনাব এনেকুৱা প্ৰাৰ্থনা, নজনাব এনেকুৱা প্ৰাৰ্থনা স্বামী। অসম্ভৱ, অসম্ভৱ স্বামী, নজনাব ভাবিছো পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পাৰিব? পাৰিবানে বিসৰ্জীৱ সন্তানৰ স্নেহ? যদি পাৰা নাই তাত পুৰল হ'ব, তোমাৰ মুখলৈ চাই মই মুক্তি দিব। আৰু দৈব শক্তিধৰ ৰজাটো প্ৰজা আমি আশ্ৰিত তোমাক। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততে জীৱা আছে সকলো। তথাপিতো কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। প্ৰাণান্তৰে প্ৰতিজ্ঞা পালিম। বেছ, এই হ'ব বহুত। এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰচিহ্ন নিজে সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত। অংশৰ শক্তি, অংশৰ ক্ষমতা, অংশৰ পৰাক্ৰমী কিমানে। দাদা, দাদা, দাদা।
যে কাককে দিব तिद्धा तिरकित धा 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 নৰ্তকী সকল আজি তোমালোকক মহাৰাজৰ আমোদৰ বাবে ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে চাবা যাতে তোমালোকৰ নৃত্য গীতত কোনো ক্ৰুটি ৰৈ নাযায় এতিয়া তোমালোকে নৃত্য গীত আৰম্ভ কৰা কালকেতু তোমার এই নৃত্য গীতৰ আয়োজন বৰপদে হৈছে কালকেতু মহাৰাজৰ অনুগ্ৰহত আৰু এই মন্দিৰ সৌভাগ্য মহাৰাজ বেছ উৰা দিয়া মহাৰাজ লওক মহাৰাজ কালকেতু মহাৰাজ নৃত্য গীত বন্ধ হল কিয় চলি থাকো নৃত্য গীত চলি থাকো নৰ্তকী সকল জয় জয় কংখরাই প্রণাম তুহারি শরণ জয় জয় কংখরাই
জয় মথুরাপুরী প্রণাম তুহারি শরণ জয় জয় কঙ্খরাই জয় মথুরাপুরী প্রণাম তুহারি শরণ কালকেতু মহারাজ নৃত্য গীত বন্ধ করে যাও। নর্তকী সকলকে উপযুক্ত পুরস্কার প্রদান করে বিদায় দিয়া। ভাল মহারাজ। কালকেতু মহারাজ ইন্দ্রাজ সভাদেহেন ইয়াত কৈ মনৰ নহয় মহারাজ, এই কথা একেবারেই মিছা। মই হলে সেই কথা বিশ্বাস নকৰো। অৱশ্য ইন্দ্ৰাজ সভাত ৰম্ভা তিলোত্তমা ঔৰ্বশী নামেৰে তিনিগৰাকী অপশ্বৰী আছে। কালকেতু মহারাজ তুমি কিবা নতুন ব্যৱস্থা কৰা। সদায় একেবাৰকে ভাল নালাগে কালকেতু, বুজিলা নহয়? বুঝিলো মহারাজ। ফুলৰ কলি নতুন কয়লা উদিতা মোহাৰি ছিঙি দলিয়াই পেলাব লাগে। কি হল নিবাদে থাকিলা কিয়? ভয় কৰিছা? ভয় কৰিছা? এই কম থাকোতে তুমি কালৈকো ভয় কৰিব নালাগে কালকেতু। মহারাজ প্রজাসকলে কয় কোনোবা হেনো ঈশ্বৰ। ঈশ্বৰ ঈশ্বৰ মই নামানো কালকেতু। মহারাজ এইভাবে ঈশ্বৰৰ অস্তিত্বক মই অস্বীকাৰ কৰিছো। অগাহুৰ বগাহুৰ ধনুকাহুৰ তোমালোকে কালকেতুক সহায় কৰিব লাগিব। পাৰিবা? আৰু শুনা, কোনোবাই যদি তোমালোকৰ কাৰ্যত ব্যাঘাত জন্মায় তেন্তে তাক তুৰন্তে হত্যা কৰিবা। মহারাজ দুৱাৰত বহুদেৱ ভাই হয় মহারাজ। যোৱা আগবঢ়াই আনাগৈ। ভাল মহারাজ। একেবাৰে উপস্থিত কিয় তুমি মোৰ সন্মুখত? কলাত কেঁচুৱা মহারাজ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। অষ্টম নহয় মহাৰাজ, এই যে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। প্ৰথম সন্তান?
মহারাজ প্রথম সন্তান। ইমান ইমানি কোমল ইমান আকল কি যে সাউদিটায় অংহর মরবর ভাগিন বহুদে তোমার সততা জীৱই অতিকৈ মুগ্ধ হৈছো। আকাশবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈ দিব। এই অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানৰ বোৰ নাই প্ৰয়োজন। গতিকে লোৱা লোৱা বহুদে তুমি সন্তানক তুমি লৈ যোৱা। মহারাজ আপনি অতিকে মহান। মহারাজ আপনি অতিকে মহান। আপনার এই মহানুভৱতা দেখি মই অতিকে ধন্য হৈছো। আপনার এই মহানুভৱতা আৰু সততা দেখি মই বাহি বিয়াৰ দিনাখন কৰা আচৰণ চিৰদিন বিলুপ্তিৰ পথত বিলীন হৈ গ'ল। নহয় বহুদে মই সপোন দেখিছো নেকি? নহয় বহুদে এই কথাৰ অৱতাৰণা কৰি তুমি আৰু মোক লজ্জিত নকৰিবা। অৱস্থাই মোক চানে কৰিবলৈ বাধ্য হৈছিল। মই সেই সময়তে আত্মবিশ্বাস কংসৰ অত্যাচাৰত আজি সমগ্ৰ মথুৰাবাসীয়ে অশান্তিত দিন কটাব লগা হৈছে মহাৰাজ। মই কি কৰিব পাৰো অক্ৰূৰ? বৃদ্ধ পিতৃৰ এটুপি চকুৰ নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিবনে অক্ৰূৰ? সকলো কথা ভাবি চাওক মহাৰাজ। মোক মহাৰাজ বুলি লাজ নিদিবা অক্ৰূৰ। মই যে আজি পুত্ৰৰ হাতত বন্দী। ই মোৰ হাতৰ পৰা কাহানি বাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল অক্ৰূৰ। নহ'লে অক্ৰূৰ আজি মই যদি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন তেন্তে জানো প্ৰজাবিন্দৰ চকু পানীৰ ধাৰ ববলৈ পালেহেঁতেন নে? সঁচাকৈ সঁচাকৈ মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত পৰি মথুৰাবাসী আজি জৰ্জৰিত। অক্ৰূৰ যাদৱৰ নেতা সেই বসুদেৱ আজি বন্দী। প্ৰজাসকলৰ ৰাজ্য ভৰিৰে মুহাৰি দুখ মুত্তাহী ৰাজ কৰ্মচাৰীসকলৰ চেষ্টাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি নিজ গাড়ী বলেৰে ৰাজ্য শাসন কৰি ন্যায় বিচাৰি পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ আগত অভিযোগ কৰিলে নিজেই সৰ্বশান্ত আৰু সৰ্বহাৰা হৈ চকু পানীটো কি উলটি আহিব লাগে। ইয়াৰে প্ৰতিকাৰ কৰিব কোনে মহাৰাজ? মথুৰাৰ সমূহ প্ৰজা হৈ মই আপোনাক কাতৰে মিনতি কৰিছো। আপুনি কংসক এবাৰ শেষ অনুৰোধ কৰি চাওক মহাৰাজ। অনুৰোধ?
একো লাভ নাই অক্রূর, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন, প্ৰজাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন, তেন্তে জানো এই উগ্ৰ সেন আজি বন্দীশালত পচিব লাগে অক্রূৰ? তেন্তে জানো বসুদেৱ দৈয়কীৰ অজান 6টি শিশুৱে অকালতে যমৰ আলহী হব লাগে অক্রূৰ? আজি আজি এই মহাৰাজ উগ্ৰসেনৰ অনুৰোধ এটি সামান্য প্ৰহৰীয়েও পালন নকৰে অক্রূৰ। কালি মই সামাজিকত জানিব পাৰিছোঁ, ভগৱান নাৰায়ণে যদুকুলত জন্ম গ্ৰহণ কৰিব, আৰু লগে লগে মনত পৰিছে সেই ভীষণ দৈৱবাণীৰ কথা। দৈৱবাণী এই সঁচা হওক অক্রূৰ। মোৰ এটি পুত্ৰৰ অকল্যাণত সহস্ৰ লক্ষ পুত্ৰৰ কল্যাণ হওক। মই দিনে নিশাই ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো অক্রূৰ, তাকেই প্ৰাৰ্থনা কৰিছো। মথুৰাবাসী আজি দুৰ্ভাগ্য, বিনা কাৰণত আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়া লিপতিৰ শাসনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ। পুনৰ আপোনাৰ শাসনৰ তলত থাকিবলৈ পালে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈ হেঁপাহ নকৰে মহাৰাজ। মই আৰু বেছিদিন জীয়াই থাকিব নিবিচাৰো অক্রূৰ। মৰণেই মোৰ নিমিত্ত অমৃত। প্ৰজাপালক ৰজা মই, যদিও বাহি অতীতৰ কথা, তথাপি অক্রূৰ মহাৰাজ, মোৰ চকুৰ আগত আজি প্ৰজাসকলৰ যন্ত্ৰণা মোৰ বাবে বৰ অসহ্য হৈ পৰিছে। মই যে জীয়াই থাকিব নোৱাৰো অক্রূৰ, মই যে জীয়াই থাকিব নোৱাৰো। পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা, ৰজাৰ আগত প্ৰজাই আৰ্তনাদ কৰা, কিমান মৰ্মভেদী, কিমান কৰুণা। কংস মোৰ পুত্ৰ, তথাপি অক্রূৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ তেজৰ সোঁত বৈ থকা হলে এবাৰ তাৰ বিৰুদ্ধে মই যুঁজি চালোহেঁতেন। সিংহৰ দৰে গৰজি উঠি তাৰ বুকুত তীক্ষ্ণ তৰোৱাল বহুৱাই মই মতালি চালোহেঁতেন অক্রূৰ, মই মতালি চালোহেঁতেন। নিয়তি মহাৰাজ, কিন্তু অক্রূৰ সেই সৌভাগ্যৰ পৰা বঞ্চিত মই, শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ বোজা হৈ হীনভাৱে অতি ঘিন লগা জীৱন যাপন কৰিব লগা হৈছে অক্রূৰ। শান্ত হওক মহাৰাজ, শান্ত হওক। সকলোৱেই
নিয়তিৰ খেলা। তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, ইমানেই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিছে। তোমালোকৰ নিচিনাকৈ কংস ৰাজন্তপুৰত আজি জয় লক্ষ্মী মন্দিৰে কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানেৰে বিধি লিপি লিখিবলৈ বাধ্য হৈছে পিতা। মই মতালিৰ কথা শুনিব ইচ্ছা নকৰো কংস। মোক খন্তেক নিৰলে থাকিবলৈ দে, মোক খন্তেক নিৰলে থাকিবলৈ দে। তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনাবিত দৈৱকীৰ গৰ্ভজাত 6টি সন্তানক যিদৰে মই শিলতে আচাৰি আচাৰি বধ কৰিছিলো, এইদৰে দৈৱকীৰ গৰ্ভজাত 8ম সন্তানটিকো যিদিনা মই ইহ জগতৰ পৰা বিদায় দিব পাৰিম, সেইদিনাহে বুঢ়ানন্দৰ পূৰ্ণাহুতি হ'ব। এই শুভ দিন প্ৰায় সমাগত পিতা। দৈৱকীৰ আসন্ন প্ৰসৱকাল অতি ওচৰত। বসুদেৱ দৈৱকীৰ দুখ কি দুখত তই সিহঁতক বন্দী কৰি ৰাখি। কেৱল বন্দী নহয় পিতা, প্ৰহৰীৰ সতৰ্কতাৰ স্থিতি দুইজন অতি শৃংখলাবদ্ধ। একো চিন্তা নকৰিবা পিতা। কংসৰ প্ৰাণবৈৰী আগমন উপলক্ষে কৰিব লগা যোগ্য আদৰ অভ্যৰ্থনাৰ সকলো আয়োজনেই সম্পূৰ্ণ। এই শুভদিন শুভক্ষণৰ অপেক্ষাত মথুৰাৰ শত সহস্ৰ ৰক্ষী, আনকি স্বয়ং মথুৰা ৰাজ কংসয়ো নিজে আজি বিনিদ্ৰ ৰজনী যাপন কৰিছে। মই তোমাক এই শুভ সংবাদটি দিবলৈ আহিছিলোঁ। মই আহিলোঁ পিতা। মহাৰাজ, মথুৰাৰ ভৱিষ্যত আন্ধাৰ নে পোহৰ? মহাৰাজ, ই বৰ কঠিন প্ৰশ্ন। আশা কৰোঁ পোহৰেই হ'ব। যদুবংশত আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গত থাকে আমাক এনে অভিশাপ দিব লাগেনে অক্ৰূৰ? তুমি যোৱা অক্ৰূৰ, তুমি যোৱা। মোক খন্তেক নিৰলে থাকিবলৈ দিয়া। কিবা আচৰিত, কিবা হেতু অকস্মাতে হাতৰ পৰা শিকলি পৰিল পুলকে। টান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে যেন অকস্মাতে আহি কৰি দিলে মোক মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ, প্ৰকৃতিৰ ভীষণ দুৰ্যোগ, সৃষ্টি যেন ধ্বংস হয় এটি পলকতে। ভিতৰত মই আৰু দৈৱকী আছো যেন দুটি প্ৰাণ, সৃষ্টিত কেৱল অন্ধকার কারাগারিত ইউ হলেবে দেবর মধ্যে
রাখি রাখি ফুলর সুখান ধূপ ধুনার চন্দনের গন্ধ ভাহি আহি শতদ্রেক করে সুবাসিত কি ফটোৱা মই ভাল পালে আৰু দুইটা জিলত তো দিলো উপহাৰ দিয়া দিয়া দেবী কথা উত্তমর বাসা দয়োকে দয়োকে বাসা লাজ লাজ বাসা দয়োকে হওয়া হওয়া নাথ দুখিনীৰ ফুলা সুৰা কৰি জিলিকিল সুন্দৰ ফুলা কিনো ভাইকে দৈৱকীত ভৈলায় চক্র গদা পদ্ম করত মার শরণ মল যেন নব পদ্ম যাক দেখি ভকতৰ পৰমসন্তোষ যাক দেখি ভকতৰ বিশ্বৰ যত মানে সৌন্দৰ্য সৃষ্টি সকলো জ্যোতিৰে কৰি মুক্ত সমাধি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকী সহস্ৰ জনম মুহূৰ্ততে তুমি কৰিলা সাৰ্থ হে প্ৰভু তুমি হেন বিশ্বজনক হবলৈ উপযুক্ত জনক জন কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট হে করুণাময় নিজ গুণে তুষ্ট হৈ বৰশী করুণাধাৰা ধাৰা সাৰে আজি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে তুমি ধৰিলা সাৱটি মাতৃৰূপে ললো মই বুকুত সোমাই সামৰা সামৰা তজু চকু চাত মৰা জ্যোতি জগতৰ পুত্ৰ
নেত্ৰৰূপে বুকুৰ মানিক ৰূপে পুনৰবাৰ মোৰ কোলালৈ আহা স্থিতি লোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো এবে সেই কবিলা পুত্ৰৰূপ দেখুৱা তোমাক সঞ্জীৱিত হয় মৃত প্ৰাণ ভাগ্যৱতী তুমি যে দৈৱকী মোকো দিয়া সৌভাগ্যৰ ভাগ প্ৰাণ ভৰি ল'বলৈ পুত্ৰকে বা গছোৱা তুমি মুখৰ পৰা ৰেহান দৈৱকী তুমিও কান্দা কান্দি কান্দি সকলোৰে পজিয়া বহুৱা বাবা এই ৰাক্ষসী মুহূৰ্ত কণ্টেক পাছতে আহি হ'ব উপস্থিত ভাই মোৰ মহাকাল আজ্ঞাজম কিয় বাছা জন্ম ললি কণ্টে কৰে এইটো কিবা এইটো স্থিতি ললি দৈৱকীৰ কৰ্মত পাপৰ ফল আমাৰ পূৰ্ব জনমৰ দেৱতাৰ হাও লাগি জ্বলি যায় পুনৰ সংসাৰ নাহিলি কিয় শুন দীৰ্ঘজীৱী হয় পুনৰ পুতলি মোৰ কিয়নো আহিলি দুখিনীৰ ঘৰে দাদাছে শত্ৰু মোৰ দিনে দিখাই মেলে চৰ পলুৱাই থম কোন দিশে পলুৱাই থম কোন দিশে স্বামী পলুৱাই থম কোন দিশে বাছা অপায়
কিমানৰে ৰক্ষা কৰ শুনিলে কংস মাৰে কিয়নো উপজিলি পুত্ৰ হে শুনিলে কংস মাৰে হাই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰ ঘৰে হাই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰ ঘৰে উপায় দৈপকী কি উপায়েৰে ৰক্ষা কৰোঁ মই কুলৰ পদী ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গুগুলৰ দিশে গুগুলৰ নন্দৰ ঘৰে উপজিছে যোগমায়া যশোদাৰ গৰ্ভত মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে এই সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰ সলাই আনাগৈ যোগমায়াক পুত্ৰ কোনোবাৰ দৈব্যবাণী শুনিলা দৈপকী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰী দিয়া দেৱী পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততে খোজ লওঁ গোকুলৰ দিশে
মেলি আহে সত্য ধৰি স্পৰ্শা নাই বৃষ্টি বিন্দু গাত আজি মোৰ দেৱতা হয় হে যমুনা তুমিও মোৰ সহায় কোৱা নতশিৰে মই কৰো অনুৰোধ ফেনে ফুটুকাৰে বহা পিতকলে বৰ উৰ্মিমালা পৰ্বত সদৃশ তার মাঝে মুখ দিয়া পাত এরি দেবী ধন্যবাদ ধন্যবাদ কুলনন্দিনী আথাউনি পানির মাঝে যতেই পরে মোর ভরি সেইফালে বাম করি মুখ দিয়া বাতে আগে আগে দৌড়িছে হৌ তুহিয়াল দেবদ্রুত ভাগ্যবান ভাগ্যবান বসুদেব ভাগ্যবান পিতৃকুল মাতৃকুল তার নহলেনো শোভা পাই আজি ঈশ্বর পুত্র হল বরি খে কনিকা মেঘে উপরত গজে ধরিলা সত আহি
গজদার ভ্রমণ যদিও বা জগতর সিও যত মানে মহাকে সকল নিদ্রার কোলাত করে দুর্ভোগিয়া কংসময় নাই নাই মোর কপালতে সেই সুখ ভোগ দুগ্ধ ফেনা দিব দুগ্ধ ফেনা দিব হব শান্তিৰ কোমল সজ্জা অশান্তিৰ কন্তকে হয় সিউঠি হল কন্তকে বলে নিদ্রা মুদলেই তুই সাক্ষ্য মোর দেহ দেখে দেখা পাও জ্বলন্ত কৃতান্ত দিকির অতরবি টাকা তীক্ষ্ণ দল দৈবকী গর্ভজাত অষ্টমহন্ত অংহার মূর্তির প্রকৃতি পুরো হন্তরূপ করিস তার যাও নাকি নিজে বৈশাবলই কারাগারত আর বই দিব মহারাজ
মহারাজ মহারাজ মহারাজ শিশর দাগ কালো মিছা ছেলে বুকে গর্ভজাত অষ্টম সন্তান মহারাজ শিশর দাগ কালো কেতু মহারাজ মহারাজে আজি মোক চিনিব পৰা নাই কালকেতু মহারাজ কালকেতু মহারাজ আজ অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি বেন্দবুলি প্রাণবৈ জন্মিছে জন্মিলেও ভয় কিহৰ মহারাজ আকাশবাণী দেৱৰ সিন্ধানত ৰাজধানীৰ মানতে আছেনে কালকেতু আছে মহারাজ বিশ্ব ধ্বংসকাৰী কংসলৈ মোৰ দ্বাৰা হৃদয় বাবদি বিফল হ'ব কালকেতু এতিয়া জয় আছেনে নাই মহারাজ কি মৰিছে কংসৰ প্ৰাণবোৰ ইমান সহজতে নমৰে কালকেতু দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় সিহঁতে কেৱল মহাৰাজক প্ৰতাৰিত কৰিব বিচাৰে কালকেতু কিন্তু এই কালকেতুক আজি পৰ্যন্ত প্ৰতাৰিত কৰিব পৰা নাই এই নিমিত্তে গোকুল মথুৰাত যিমানবিলাক নৱজাত শিশুৱে জন্মগ্ৰহণ কৰিছে সিহঁতক ধৰি আনি আমি হত্যা কৰিছো মহাৰাজ উত্তম উত্তম কালকেতু কিন্তু কাৰাগাৰত তালৈ গৈছিলো মহাৰাজ উত্তপ্ত অখিলৈ এই আশা মানে যদি কোনো কাল শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক মাটিৰ কোলাৰ পৰা টানি আচুৰি শিলতে আচাৰি পথ কৰিলা নাই কৰা মহাৰাজ কাপুৰুষ দেখো যে শত্ৰু উপজাই নাই এই মহাৰাজ মূৰ্খ মধ্যে গৰ্ভলন্তৰাতে বহি খেলি কৈ মোৰ ফালে চাই আহিব লাগিছে মহাৰাজ তাক মধ্যেৰ গৰ্ভ ফালি জুৰানি শিলত আচাৰি বধ কৰা এই দৈৱকীৰ পুত্ৰ নহয় মহাৰাজ কন্যাহে কি ক'লে কালকেতু হয় মহাৰাজ কন্যা কংসৰ পেলাবৰি দৈৱকী গৰ্ভজাত অষ্টম সন্তানে পুত্ৰ নহয় কন্যা হয় মহাৰাজ কন্যা দৈৱকী গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কি কন্যা কন্যা মহাৰাজ দেৱতাৰ চক্ৰান্ত এইবোৰ নহয় বিশ্বাস বলা কালকেতু মই নিজেই কৰিম নিৰীক্ষণ বলা কালকেতু মহাৰাজ তুমি প্রাণহন্ত কালকেতু চাওক মহাৰাজ মোৰ কথা মিছা নহয় মহাৰাজ চাওক দৈৱকীৰ কোলাত এজনী দীপলিপ কন্যা পুত্ৰই হওক বা কন্যাই হওক এই যে দৈৱকী গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ কিছুমানে কাল শিশুৰ তাতে বহুত দিনবই বিয়া হলো নহয় দাদা দাদা এটিকৈ ছটি অজান শিশুক ৰাক্ষসৰ দৰে ডিঙি চেপি হত্যা কৰিলা মই তোমাক এবাৰো বাধা দিয়া নাছিলো কিন্তু দাদা আজি এই কন্যাটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো তাইৰ পৰানো তোমাৰ কি ভয় দাদা দিয়া মোক তাইৰ জীৱন ভিক্ষা দান বিমুখ নকৰিবা দাদা সুন্দৰ তিৰোতাৰ চকুৰ পদিলে অংশক কেতিয়াও কৰ্তব্যমুখ কৰিব নোৱাৰে পুত্ৰই হওক বা কন্যাই হওক কিন্তু তোৰ গৰ্ভজাত অষ্টম সন্তান সকলো সাপ মূৰৰ ওপৰত সাপ তুলি কংসই কেতিয়াও ৰং চাব নিবিচাৰে ভালে ভালে তোৰ সন্তান দে নিদিওঁ দাদা তোমাক ইমান নিষ্ঠুৰ হ'বলৈ নিদিওঁ কি নিদিয় তই কংস কেতিয়াও চিনি নাপালি সন্তান দে
অন্ধনে 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 তুমি দেখোন প্ৰস্তৰে মূৰ্তি দৰে ভয় লাগিলা আৰু খন্তে সময় সৌভাগ্যভাৱে লক্ষ্য কৰা এইদৰে তোমাৰ মই কন্যা সন্তানটিৰ এই হলীলা সমাপন কৰিম। চাম ৰাজন, এই দুই চক্ষুৱে নেমেকি নমৰাকৈ 6 পুত্ৰৰ মৃত্যু যজ্ঞ চাইছিল। এই দুই চক্ষুৱে নতুন সৃষ্টিৰ ধ্বংসৰ লীলা চাইছিল। আজিও ঠিক একেদৰে তাৰ বাবে বসুদেৱ সদা প্ৰস্তুত। আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য কোনে আজি কংসৰ হাতৰ পৰা এই কালি শিশুটো ৰক্ষা কৰিব? শুন মূৰ্খ কংস, দেৱী মই যোগমায়া নিচিনিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ? মিছা চেষ্টা ব্যৰ্থ হ'ল তোৰ সকলো যতন। য'তে ত'তে কালি মাজনিশা নিৰাপদে উপজিছে কালবৈৰী। মৃত্যু তোৰ বাৰিষাৰ বুৱতী নদী, কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে? মহারাজ দেবতার তীব্র কঞ্জরায় শক্তি খেলে সমবিন্দে এই কংসরিয়া অসহ্য মহারাজ অতি অসহ্য মহারাজ মহারাজ ওরে কলজি মোরে মোরে সমস্ত শরীর মহারাজ কালকেতু মহারাজ কালকেতু মহারাজ দিয়া দিয়া মুখ বাহুতাস্য